ৰজা ঘৰৰ সোৱাদ আমাক নালাগে, আমাক প্ৰজা ঘৰৰ সোৱাদ লাগে। আজি যদি কংগ্ৰেছ দললৈ চাওঁ বা আন দললৈ চাওঁ, প্ৰথম যে এই ব্যক্তিজনৰ ওপৰত কাৰ আশীৰ্বাদ আছে, এই ব্যক্তিজন কোন পৰিয়ালৰ সন্তান। আৰু যেতিয়াই কংগ্ৰেছ দলে ৰজা ঘৰৰ যদি কোনোবা সন্তানক দেখা পায়, তেতিয়াহ'লে মই একেবাৰে সৰু ভাষাত কৈছো যে আপোনালোকে যদি ৰাস্তাৰ কুকুৰক বিস্কুট এখন দেখুৱাই থাকে, কুকুৰটো যেনেকে বিস্কুটৰ ফালে খেদি থাকে, তেনেকে ব্লুবাৰ্ড আৰু ৰজা ঘৰৰ সন্তান পালে কংগ্ৰেছীসকলে তেওঁলোকৰ গাত জঁপিয়াবলৈ আৰম্ভ কৰে। কিন্তু বিজেপিয়ে বিচাৰি থাকে যে ক'ৰ পৰা এজন সাধাৰণ কাৰ্যকৰ্তাক বিচাৰি পোৱা যায়, ক'ৰ পৰা এজন সাধাৰণ মানুহক বিচাৰি পোৱা যায় যোন নিজৰ কৰ্তব্য নিষ্ঠাৰে অসাধাৰণ হ'ব পাৰে। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে অসমত আজি যিমান কেইজন ৰাজ্যিক সভাপতি নিৰ্বাচিত কৰিলে, ৰঞ্জিত দত্ত ডাঙৰীয়াক বাদ দি প্ৰায় আটাইবোৰে ইয়াত বহি আছে, এই গোটেইবোৰে সাধাৰণ পৰিয়ালৰ পৰা অসাধাৰণভাৱে ভাৰতীয় জনতা পাৰ্টীক নেতৃত্ব দিছিল। আৰু যেতিয়াই সংগঠন পৰ্বই এনেকুৱা এজন সাধাৰণ ব্যক্তিক অসাধাৰণ কৰি তোলে, সেই দিনটো আমাৰ বাবে পৰম পবিত্ৰ দিন, সেই দিনটো আমাৰ বাবে আনন্দৰ দিন। আৰু ভাৰতীয় জনতা পাৰ্টীৰ অকল অসমতেই নহয়, এই সংগঠন পৰ্বত যিমান ৰাজ্যিক সভাপতি হ'ব, ৰাষ্ট্ৰীয় সভাপতি হ'ব, ইয়াৰ পৰাই বহি মই গেৰেণ্টি দি ক'ব পাৰো, কোনো এজন দেউতাকৰ পৰিচয় লৈ সভাপতিৰ পদলৈ নাযায়, নিজৰ সাংগঠনিক পৰিচয়েৰে তেওঁ সেই সভাপতিৰ পদত অধিষ্ঠিত হ'ব। অকল ৰাজ্যিক সভাপতিয়ে নহয়, আমাৰ বুথৰ যিসকল সভাপতি হ'ল, মণ্ডলৰ সভাপতি হ'ল, জিলাৰ সভাপতি হ'ল, প্ৰত্যেকজন ব্যক্তিয়ে আজি একোটা অসাধাৰণ দায়িত্ব পালন কৰিছে। সাধাৰণ ঘৰৰ সন্তান, আমাক ৰজা ঘৰৰ সোৱাদৰ পৰিৱৰ্তে প্ৰজাৰ আনন্দ আমাক লাগে, সেয়ে হৈছে ভাৰতীয় জনতা পাৰ্টী। আৰু সিয়েই ভাৰতীয় জনতা পাৰ্টীক আন ৰাজনৈতিক দলবিলাকৰ পৰা পৃথক কৰিছে, মহিয়ান কৰিছে, গৌৰৱান্বিত কৰিছে। আজিৰ এই দিনটোত মই পুনৰ এবাৰ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায়, অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানী, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আমাৰ নেতা অমিত শ্বাহ আৰু JP নাড্ডা ডাঙৰীয়াক আমাক নিৰন্তৰ পথ প্ৰদৰ্শনৰ কাৰণে আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। ভৱেশ কলিতা ডাঙৰীয়াক 4টা বছৰ আগতে আমি এনেকৈ আমাৰ দললৈ আদৰণি জনাইছিলো। সেই দিনটো ভৱেশ কলিতা ডাঙৰীয়াৰ পিতৃৰ পৰিচয় আমি লোৱা নাছিলো। আৰু আজি ভৱেশ কলিতা ডাঙৰীয়াই যোৱা 4টা বছৰ এটা সাধাৰণ পৰিয়ালত জন্ম হৈ আমাক কেইবাটাও অসাধাৰণ কীৰ্তিমান আমাৰ সন্মুখলৈ লৈ আহিল। তেখেত নিৰ্বাচন হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে 5টাকৈ উপনিৰ্বাচনত বিজয়ী হ'ল। তাৰ ঠিক পিছতে ভাৰতীয় জনতা পাৰ্টীয়ে আটাইকেইটা পৌৰসভাৰ নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হ'ল। পুৰণা ভাষাত কোৱা হৈছিল, এশৰ যেতিয়া অধিপতি হয় তেওঁক শইকীয়া বুলি কোৱা হয়। আজি আমি 65 লাখ সদস্যৰ অধিপতি কৰি দিলীপ শইকীয়া ডাঙৰীয়াক নিৰ্বাচিত কৰিছো।